নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ পোনপটীয়া সম্প্ৰচাৰ মজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল বাংলাদেশে ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে চিকেন নেক বুলি যাক কোৱা হয় বা শিলিগুৰি কৰিডৰ বুলি যাক কোৱা হয় সেই শিলিগুৰি কৰিডৰক দখল কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ বাংলাদেশী সন্ত্ৰাসবাদীৰ বাংলাদেশৰ বহুকেইটা সন্ত্ৰাসবাদী গোট ভাৰতত সক্ৰিয় হৈ পৰিছে স্লিপাৰ সেল আছে এই সন্ত্ৰাসবাদী গোটবোৰৰ হেউটিয়াকৈ এছটিএফে জালত পেলাবলৈ সক্ষম হৈছে কেৰালাৰ পৰাও কেইবাজনক আৰু পশ্চিমবংগৰ পৰাও কেইবাজনক কৰায়ত্ব কৰিছে আৰু পশ্চিমবংগৰ এছটিএফৰ তৰফৰ পৰা এই বিস্ফোৰক ভাষ্য প্ৰদান কৰা হৈছে কাৰণ তেওঁলোকে এই যি জেহাদী কেইটা সেই জেহাদী কেইটাক জেৰাৰ অন্তত এইখিনি কথা গম পাইছে যে তেওঁলোকে চিকেন নেক যাক শিলিগুৰি কৰিডৰ বুলি কোৱা হয় সেই শিলিগুৰি কৰিডৰ দখল কৰিবলৈ চেষ্টা কৰিছিল আৰু এই শিলিগুৰি কৰিডৰ একেবাৰে বিচ্ছিন্ন কৰি দিয়াৰ চেষ্টা কৰিছিল যি শিলিগুৰি কৰিডৰ বা চিকেন নেকৰ জৰিয়তেই ভাৰতবৰ্ষৰ হৈতে অসম সহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰ সংলগ্ন হৈ আছে সেই নিৰ্দিষ্ট 20 পৰা 22 কিলোমিটাৰ পৰিসৰৰ অঞ্চলটো সেই নিৰ্দিষ্ট অঞ্চলটোতেই ভয়ংকৰ কুটাঘাত ৰচনা কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছিল এই জেহাদী কেইটাই বাংলাদেশৰ বহুকেইটা সন্ত্ৰাসবাদী সংগঠনৰ স্লিপাৰ সেল ভাৰতত সক্ৰিয় হৈ আছে আৰু তাৰে ভিতৰত অন্যতম জেহাদী কেইটা যিকেইটা জেহাদীয়ে ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিছিল আমি এতিয়া অলপ চিকেন নেকৰ বিষয়ে কৈ ল'ব বিচাৰিছোঁ তাৰ পাছত এই ঘটনাটোৰ পৰৱৰ্তী অংশখিনি আগবঢ়াম চিকেন নেক কি চিকেন নেক আপোনালোকক যদি কওঁ এয়া চাওক এই নিৰ্দিষ্ট অংশটোকে আমি শিলিগুৰি কৰিডৰ বা চিকেন নেক বুলি জানো একেবাৰে ঠেক এটা অংশ 20-22 কিলোমিটাৰ পৰিসৰ ওপৰৰ ফালে আছে নেপাল তিব্বত এফালে তলৰ ফালে আছে বাংলাদেশ এই নিৰ্দিষ্ট অঞ্চলটো যে মন কৰিছে আপোনালোকে এই নিৰ্দিষ্ট অঞ্চলটোৰে শিলিগুৰি কৰিডৰ বুলি যাক কোৱা হয় ভাৰতবৰ্ষৰ আন ৰাজ্যৰ সৈতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সংযোগ স্থাপন হয় স্থলপথেৰে এই নিৰ্দিষ্ট অঞ্চলটো এই নিৰ্দিষ্ট ঠেক অঞ্চলটোৰে অসম সহ উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যবোৰ সংলগ্ন হৈ থাকে এই ঠেক অঞ্চলটোকে দখল কৰাৰ বা ঠেক অঞ্চলটোকে বিচ্ছিন্ন কৰাৰ অসম সহ উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ আন ৰাজ্যৰ সৈতে বিচ্ছিন্ন কৰাৰ এক ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিছিল বাংলাদেশী কুটাঘাতকাৰীয়ে সেই বাংলাদেশী কুটাঘাতকাৰীৰ চক্ৰান্ত ভয়ংকৰ ষড়যন্ত্ৰ ফালি লৈছে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ এয়া চাওঁ আমি গোটেই মেপখন যদি চাই এই গোটেই মেপখনৰ এই নিৰ্দিষ্ট অংশটো এই 20-22 কিলোমিটাৰ পৰিসৰৰ অংশটো দখল কৰি ইয়াতেই বাংলাদেশী কুটাঘাতকাৰীয়ে বাহৰ পাতি ইয়াৰ পৰাই গোটেই উত্তৰ পূৰ্বাঞ্চলৰ সংযোগ বিচ্ছিন্ন কৰাৰ চেষ্টা কৰিছিল ভাৰতবৰ্ষৰ আন ৰাজ্যৰ সৈতে যাতে ভাৰতবৰ্ষৰ আন ৰাজ্যৰ সৈতে স্থলপথেৰে উত্তৰ পূৰ্বাঞ্চলৰ সংযোগ নাথাকে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য যাতে সংযোগ বিচ্ছিন্ন হৈ পৰে স্থলপথেৰে বাকি বিমান আৰু জলপথৰ কথাটো বাদ দিছো কিন্তু স্থলপথটো দখল কৰি এই পথছোৱাত ভয়ংকৰ কুটাঘাত সংগঠিত কৰাৰ পৰিকল্পনা ৰচনা কৰিছিল সেই বাংলাদেশী জেহাদী কেইটা যিকেইটা ইতিমধ্যে জালত পৰিছে এতিয়াও বহুকেইটা অৱশ্যে মুকলি আকাশৰ তলত আছে এছটিএফে বৃহৎ সফলতা লাভ কৰিছে এই বৃহৎ সফলতা সঁচাকৈ প্ৰশংসনীয় আৰু তেওঁলোকৰ ভাষ্য আছে আমি সেই ভাষ্য শুনাম কি কয় আমি পশ্চিমবংগ এছটিএফৰ ভাষ্য পাইছোঁ কিছু সময়ৰ পাছত সেই ভাষ্য শুনাই আছোঁ চাওক ওপৰত এয়া নেপাল আৰু তলত এয়া বাংলাদেশ এই নিৰ্দিষ্ট মাজৰ অংশখিনিয়ে দখল কৰাৰ ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিছিল মানে অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল বাংলাদেশীয়ে অসম সহ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যক ভাৰতৰ মূল অংশৰ পৰা বিচ্ছিন্ন কৰাৰ ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিছিল আমি আকৌ এবাৰ মেপৰ সহায়ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই অংশটো চাওক এই অংশটো একেবাৰে ঠেক এটা অংশ এই ঠেক অংশটোৰ সৈতে সংযোগ হৈ আছে ভাৰতবৰ্ষৰ আন ৰাজ্যবোৰৰ এই ঠেক অংশটো পশ্চিমবংগৰ শিলিগুৰিৰ এই ঠেক অংশটোৱেই দখল কৰাৰ ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিছিল এতিয়া এই বাংলাদেশী যিবোৰ অল কায়দা ইন ইণ্ডিয়ান সাবকণ্টিনেণ্ট আমি বহুদিন পূৰ্বেই এই সন্দৰ্ভত সম্প্ৰচাৰ কৰিছিলোঁ বাতৰি এই অল কায়দা ইন ইণ্ডিয়ান সাবকণ্টিনেণ্ট আনসাৰ বাংলা টিম এই আটাইকেইটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনে এই কামবোৰ কৰি আছে আনসাৰুল বাংলা টিম বা আনসাৰ বাংলা টিমে এবিটি বুলি যাক চমুকৈ কোৱা হয় সেই এবিটিয়ে শেহতীয়াকৈ অধিক আগ্ৰাসী ৰূপত পৰিকল্পনাবোৰ ৰচনা কৰি আছে অল কায়দা ইণ্ডিয়ান সাবকণ্টিনেণ্টৰ সহযোগত আৰু সেই এবিটিয়ে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত স্লিপাৰ সেল গঢ়ি তুলিছে সেই স্লিপাৰ সেলবোৰক আনকি এতিয়া সাৰ পানী যোগাৰ কামো আৰম্ভ কৰি দিছে আৰু ৰোহিংগিয়াৰ দ্বাৰা সেই কামটো কৰিবলৈ ভয়ংকৰ পৰিকল্পনা ৰচনা কৰি আছে সেয়াও আমি কালি পোনপটীয়া সম্প্ৰচাৰত আপোনালোকক জনাইছিলোঁ আৰু সেই এবিটি বা অল কায়দা ইন ইণ্ডিয়ান সাবকণ্টিনেণ্টৰ জেহাদীয়ে এই ভয়ংকৰ পৰিকল্পনাবোৰ ৰচনা কৰিছিল এই নিৰ্দিষ্ট চিকেন নেকটো দখল কৰি তাত কুটাঘাত সংঘটিত কৰাৰ অতি ভয়ংকৰ ষড়যন্ত্ৰ যি ষড়যন্ত্ৰ কিছু পৰিমাণে এতিয়া উফৰাবলৈ সক্ষম হৈছে কিন্তু আগন্তুক দিনতো এনে ধৰণৰ ষড়যন্ত্ৰ চলি থকাৰ সন্দেহ বা শংকা প্ৰকাশ কৰা হৈছে
আমি পশ্চিমবংগ STFৰ যিগৰাকী বিষয়া তেখেতৰ ভাষ্য শুনাব বিচাৰিছো পশ্চিমবংগৰ STFৰ বিষয়াগৰাকীয়ে কি কয় এবাৰ শুনি লওক about their plans, what were their kind of action plan or programs which they intended to conduct in our side in the state of West Bengal, specifically and generally in our country. It is very clear from these arrests and the way these modules were being set up that they had been targeting, they had been set up with a specific ideology of causing disruption in the country, causing terrorist activities, and as the sir mentioned earlier, it was specific, what we obtained in the input was a specific target of Siliguri corridor, which was mentioned over there. So keeping, and of course, recruitment is one important part of their objective, and collection or the procurement of arms for the purpose. So keeping all that in mind, the operations have been conducted, very well coordinated and successful operation, and we are in touch with the SAM about আৰু অতি বিস্ফোৰক ভাষ্য আপোনালোকে শুনিলে পশ্চিমবংগ STFৰ এগৰাকী মুৰব্বীৰ আৰু তেখেতে ইতিমধ্যে সদৰি কৰিছে গোটেইখিনি কথা কেনেধৰণৰ ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিছিল এই জেহাদীকেইটাই স্লিপাৰ সেল হিচাপে ভাৰতত থাকি ভাৰতৰ সাৰ পানী খাই ভাৰতৰ বায়ু পানী সেৱন কৰি ভাৰতৰ বিভিন্ন কাম কৰি ভাৰততে অৰ্থ উপাৰ্জন কৰি ভাৰতৰ বিৰুদ্ধে ভয়ংকৰ পৰিকল্পনা উত্তৰ পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰাৰ পৰিকল্পনা ভাৰতবৰ্ষৰ আন ৰাজ্যৰ সৈতে আৰু সেই পৰিকল্পনা ইতিমধ্যে ফালি লৈছে সেই পৰিকল্পনাৰ পাছতেই সেই গোটেই চক্ৰান্তটো উৎখাত হৈছে বুলি আমি ক'ব পাৰোঁ কিন্তু এতিয়াও আশংকা একেবাৰে দূৰ হৈ যোৱা নাই কাৰণ ইতিমধ্যে বাংলাদেশৰ যি আনসাৰ বাংলা টিম আছে অল কায়দা ইণ্ডিয়ান সাবকন্টিনেন্ট আছে সেইবোৰে অহৰহ প্ৰচেষ্টা কিন্তু এতিয়াও চলাই আছে বাংলাদেশত থাকি যেহেতু বাংলাদেশৰ এই অন্তৰ্বৰ্তীকালীন চৰকাৰখন বৰ এটা অনুকূল নহয় বুলি সকলে মত প্ৰকাশ কৰিছে আৰু এই অন্তৰ্বৰ্তীকালীন চৰকাৰখনে ভাৰতৰ বিৰুদ্ধে কুৎসা ৰচনা কৰাৰো অভিযোগ উত্থাপন হৈছে সেয়েহে বাংলাদেশৰ মাটিৰ পৰা এনেধৰণৰ ষড়যন্ত্ৰ এতিয়াও ৰচনা কৰি আছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে আৰু হেয়া হৈছে অতিশয় ভয়ংকৰ অতিশয় চিন্তাজনক এতিয়া কেইবাটাও জালত পৰিছে জালত পৰা কেইটাৰ ভাষ্যত স্বীকাৰোক্তিত এইখিনি তথ্য সন্মুখলৈ আহিছে কিন্তু আগন্তুক দিনত আৰু হয়তো এনেধৰণৰ কুটাঘাতকাৰীক জালত পেলাব লাগিব তাৰ বাবে হয়তো ব্যাপক ৰূপত অভিযানো চলাব লাগিব হয়তো বিভিন্ন প্ৰান্তত অধিক সক্ৰিয়তাৰে অভিযান চলিব সেইটো আশা কৰা হৈছে কিন্তু এই ভয়ংকৰ ষড়যন্ত্ৰকাৰীবোৰে অহৰহ কিন্তু ভাৰতবৰ্ষৰ বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চলৰ বিৰুদ্ধে ভয়ংকৰ পৰিকল্পনা ৰচনা কৰি আছে বিশেষকৈ অসমসহ উত্তৰ পূৰ্বাঞ্চল টাৰ্গেট হৈ পৰিছে অসমসহ উত্তৰ পূৰ্বাঞ্চলক কিয় ইমান টাৰ্গেট কৰি লোৱা হৈছে কি এটা নুবুজা সাথৰ কিন্তু অসমসহ উত্তৰ পূৰ্বাঞ্চল দখল কৰাৰ এয়া ভয়ংকৰ অভিসন্ধি নেকি গোটেই অসমসহ উত্তৰ পূৰ্বাঞ্চল যদি বাংলাদেশৰ এই কুটাঘাতকাৰী দখল কৰিব লাগে তাত স্বাভাৱিকতেই কাৰোবাৰটো সমৰ্থন থাকিব লাগিব হয়তো কোনোবা এটা শক্তিয়ে তেওঁলোকক সমৰ্থন কৰি আছে বা পিছফালৰ পৰা সাপোৰ্ট দি আছে আমি আকৌ এবাৰ দেখুৱাইছো সেই চিকেন নেকটো আপোনালোকে চাওক এয়া বাংলাদেশ তলৰ ফালে ওপৰৰ ফালে এয়া নেপাল আৰু এয়া অসম উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য আৰু এয়া ভাৰতবৰ্ষৰ আন প্ৰান্ত এইখিনিয়ে হৈছে চিকেন নেক 20-22 কিলোমিটাৰ অংশ শিলিগুৰি কৰিডৰ বুলি যাক কোৱা হয় অতি ঠেক এটা অঞ্চল এই চিকেন নেকক লৈ বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন উত্থাপন হৈ থাকে এটা সময়ত অভিযোগ উত্থাপন হৈছিল যে চীনেও এনেধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল চীনেও এই চিকেন নেক দখল কৰাৰ ব্যাপক পৰিকল্পনা ৰচনা কৰা বুলি এটা সময়ত খুব খবৰটো ওলাইছিল আৰু হেয়া চুৰাংচোৱাৰ সূত্ৰৰ পৰাই পোৱা খবৰ আছিল এতিয়া আকৌ বাংলাদেশৰ কুটাঘাতকাৰীয়ে বা জেহাদীয়ে এই ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিছে আৰু সেই ভয়ংকৰ পৰিকল্পনা ৰচনা কৰা কেইবাটাও জেহাদী ইতিমধ্যে স্পেচিয়েল টাস্ক ফ'ৰ্চৰ জালত পৰিছে হয়তো আগন্তুক দিনত আৰু বহুকেইটা জেহাদী জালত পৰিব সেই আশা প্ৰকাশ কৰা হৈছে আৰু অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ এই ষড়যন্ত্ৰ শেহতীয়াকৈ পোহৰলৈ আহিছে আগন্তুক দিনত আৰু কি তথ্য আহে সেইবোৰ আমি আপোনালোকক জনাই থাকিবলৈ চেষ্টা কৰিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট এই মুহূৰ্তত বিদায় লৈছো নমস্কাৰ